মিটিং আছিলে আমাৰ পূজা হৈ 6:30মান বজাত মিটিং হওঁতে 7টামান বাজিছে। এটা মিটিং আমাৰ শেষ হ'ল সম্পূৰ্ণ। শেষ হোৱাৰ পিছত আমি কেইজনমান মানুহে ইয়াতে মানে কথা পাতি আছিলোঁ। 15জনমান মন্দিৰৰ সদস্য কথা পাতি আছিলোঁ। তাৰপৰা চাহ খাবৰ কাৰণে আমি ভিতৰলৈ গ'লোঁ। মন্দিৰৰ গেট বন্ধই হৈ আছিলে। তাৰপৰা এনেকুৱা এটা বিকট আৱাজ শব্দ মানে হ'ল, মানে আমি ভাবিছোঁ ধুমুহা আহিছে নহ'লে ট্ৰেন্সফৰ্মাৰ ফুটিছে। তাৰপৰা ওলাই আহিছোঁ, দেখিছোঁ গাড়ীখন মানে মন্দিৰৰ যিটো মানে বকুলজোপা যিখন ৱাল আছিলে ৰাউণ্ডটো ভাঙি মানে চিৰা-চিৰি হৈছে। মানুহ যে ভিতৰত আছে আমি গম পোৱা নাই। আৰু গেট গৈ উফৰি গৈ মানে আমাৰ ছাইডতে শিৱ মন্দিৰ আছে, এখন গেট তাত পৰিছেগৈ আৰু এখন ছাইডতে পৰি আছে। কিন্তু মানে কি যদি আজি বকুলজোপা যদি নাথাকিলেহেঁতেন মন্দিৰ ভাঙি মানে অৱস্থা বেয়া হ'লহেঁতেন আৰু তাতে 15জন মানুহৰ মানে বহুত বেয়া অৱস্থা হ'লহেঁতেন। মানুহ এজনে আছিলে, কিন্তু বহুত কষ্ট কৰি মানে মানুহজন উলিয়াইছে গ্লাছ ভাঙি। মানুহজনে কিন্তু সুস্থটো নাই, তেওঁ মানে ক'ব নোৱাৰে। চেঞ্চলেছ হৈ আছে। তেওঁ মানে ইমান মানুহে হুলস্থুল কৰিছে কিন্তু তেওঁ একো মাত কথা মতা নাই। এতিয়া সেইটোতো আমি এতিয়া গম নাপাম। লগালগ মানুহবিলাকে লৈ এম্বুলেঞ্চত লৈ গ'ল আৰু মানুহ যথেষ্টখিনি ভিৰ হ'ল। ইমান এটা গম নাপাওঁ, পিছতহে সেইটো গম পোৱা যাব। মানুহ একো নহ'ল, কিন্তু যদি বকুলজোপা নাথাকিলেন তেতিয়া 15-20জনমান মানুহৰ মানে ডাঙৰ ঘটনা হ'লহেঁতেন। আৰু সেইটোতকৈ ডাঙৰ ঘটনা এই কাৰেণ্টৰ পোষ্টত মাৰি দিয়া হ'লেতো গোটেই ডাঙৰ সমস্যা হ'লহেঁতেন। আজি মা মন্দিৰ থকাৰ কাৰণে সেইখিনি বাচিলে।